সঞ্জয় নাথৰ হত্যাকাণ্ডৰ ঘটনা সীমান্তত গুৰুত্বপূৰ্ণ আলোচনা। আজিৰে পৰা অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ। অৱশেষত আজিৰ পৰা অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰিছে ধেমাজি জিলা মাধুৰী পথাৰ চালক সন্থাই। আজি সন্থা আৰু প্ৰদেশখনৰ লিকাবাৰী প্ৰশাসনৰ মাজত অনুষ্ঠিত এক ৰুদ্ধ দ্বাৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে চালক সন্থাৰ 4টাকৈ দাবী মানি লোৱাৰ পৰিপ্ৰেক্ষিতত উঠাই ল'লে এই প্ৰত্যাহাৰ। লক্ষণীয় যে যোৱা 22 আগষ্টত অৰুণাচল প্ৰদেশখনৰ দাপৰিজুত চিলাপথাৰৰ সঞ্জয় নাথ নামৰ গাড়ী চালকজনক হত্যা কৰি পুতি ৰাখিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতে গৰম হৈ পৰে দুইখন ৰাজ্যৰ পৰিৱেশ। ধেমাজি জিলা মাধুৰী পথাৰ গাড়ী চালক সন্থাই এক স্মাৰক পত্ৰ প্ৰদান কৰি নিহতৰ আত্মীয়ক এককালীন অৰ্থ সাহায্য, ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ 9 অভিযুক্তক কঠোৰ শাস্তি প্ৰদান, অৰুণাচল প্ৰদেশত অসমৰ লোকক নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ পিছতে আৰম্ভ হয় প্ৰদেশখনৰ বিৰুদ্ধে অৱৰোধ। মূৰকত বিষয়টোক লৈ আজি লিকাবাৰীত নামনি চিয়াং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক লগতে শীৰ্ষ বিষয়া আৰু অসম অৰুণাচল প্ৰদেশৰ চালক সন্থাৰ মাজত অনুষ্ঠিত হ'ল আলোচনা সভা। সভাত চালক সমাজৰ 4টাকৈ দাবী মানি লোৱাত আজিৰ পৰা ৰাজ্যখনৰ বিৰুদ্ধে থকা অৱৰোধ প্ৰত্যাহাৰ কৰে চালক সন্থাই। 22 আগষ্টত আমাৰ অসমৰ চিলাপথাৰ মাধুৰী পথাৰৰ ট্ৰাক চালক সঞ্জয় নাথৰ যি হত্যাকাণ্ড হৈছিলে, সেই হত্যাকাণ্ড সন্দৰ্ভত আমি এখন স্মাৰক পত্ৰ আমি দাপৰিজু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈ পঠাইছিলোঁ। আৰু আজি সেই তেখেতলোকৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে টাগিন ষ্টুডেণ্ট ইউনিয়ন আৰু অৰুণাচল প্ৰদেশ ট্ৰেন্সপৰ্ট ফেডাৰেশ্যনৰ বিষয়ববীয়া আমাৰ মাজত উপস্থিত হৈছিলে। খন্তেক সময়ৰ আগতে আমি আমাৰ লিকাবালি চাৰ্কিট হাউচত আমি আলোচনাত বহিছিলোঁ আৰু এই আলোচনাতে তেখেতসকলে সঞ্জয় নাথৰ কাৰণে আমি যি স্মাৰক পত্ৰত 4টা দাবী আমি জনাইছিলোঁ, সেই প্ৰথম দাবীটো আমাৰ আছিলে মৃতকৰ পৰিয়ালৰ এটা সাহায্য, আমি এটা দাবী আছিলে। সেইটো ইতিমধ্যে আমাৰ কাম কাজ হৈ আছে। আমাৰ স্থানীয় অধিবক্তা ডাঙৰীয়া তেখেতৰ হস্তক্ষেপত এতিয়া কাম চলি আছে সেইখিনি। আৰু 2 নম্বৰত আমি যিটো দাবী জনাইছিলোঁ যে যিখিনি দোষী, যি 9জনক পুলিচে এৰেষ্ট কৰিছিলে, তেখেতলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি শাস্তি প্ৰদান কৰাৰ সেইখিনি ইতিমধ্যে আমাক আৰু লগতে মই 2টাটো উল্লেখ কৰি দিছোঁ। আৰু যিখিনি আমাৰ অসমৰ ট্ৰাক চালকেই হওক বা শ্ৰমিককেই হওক, দাপৰিজু বা অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত অত্যাচাৰৰ শোষণৰ বলি হৈ আহিছিলে, তেখেতলোকক আমাৰ স্পষ্টকৈ আমাৰ দাপৰিজুৰ বিশেষ SP মহোদয়ে জনাইছে যে সেইখিনি সুৰক্ষাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু DC মহোদয় আৰু SP মহোদয়ে সম্পূৰ্ণ আমাক আশ্বাস দিছে যে সেই 3টা দাবী তেখেতলোকে আমাক সহযোগ কৰিব। আৰু লগতে যিটো আমাৰ ক্ষতিপূৰণৰ দাবী, তেখেতৰ এইটো কাম আমাৰ চলি আছে। ক্ষতিপূৰণ কেনেকৈ কি দিয়া হয় তেখেতলোকে ফাণ্ডৰ পৰা, সেইখিনি অনাগত সময়ত আমাৰ 10জনীয়া